Hello everyone, class 9 or advanced mathematics 3.1 exercise question number 4 or দুটা part আছিলে 4 or 1 to প্ৰথমতে কৰিম ইয়াত আমাক proof কৰিবলৈ দিছে log 1 by x to the base a equal to log x to the base 1 by a একেবাৰে সহজ তোমালোকে এই বাওহাতটোক m ধৰি লবা গতিকে কি কৰিবা let log 1 by x to the base a equal to কি ধৰিবা m ধৰিবা তাৰ পাছত তোমালোকে কি কৰিবা এটুক ঘাতাংকৰ ৰূপৰ পৰা সূচকীয় ৰূপলৈ মানে লগাৰিথমিক ফৰ্মৰ পৰা এক্সপোনেনশিয়াল ফৰ্মলৈ নিবা যেটা যেটো সাইডে লগ আছিল হেতু সাইডে লগ নাইকিয়া হয় আৰু যাৰ লগ লৈছো হি থাকি যায় আৰু যেটো বেস হিচাপে আছিল হি ইটো সাইডে বেস হিচাপে গুছি যায় গতিকে এফালে আহিব a to the power m এতিয়া তোমালোকে যদি প্ৰতিক্ৰম লোৱা 1 by x equal to a to the power 1 by m হৈ গল এতিয়া x 1 by x তো যদি তোমালোকে x কৰা তেতিয়া a to the power m to হ'ব a to the power minus m আৰু আমি যদি অকমান হলনি কৰি দিও তেতিয়া x equal to কি আহিব a to the power minus 1 whole to the power m এটো সূচকৰ ধৰ্ম তোমালোকে নিশ্চয় জানা এতিয়া x equal to a to the power minus 1 মানে 1 by a whole to the power m এতিয়া এটো আমি সূচকীয় ৰূপৰ পৰা আকৌ ঘাতাংকৰ ৰূপলৈ লৈ যাম মানে এক্সপোনেনশিয়াল ফৰ্মৰ পৰা লগাৰিথমিক ফৰ্মলৈ নিম যেটো সাইডে অকলশৰীয়াকৈ এটা বস্তু আছিল হেতু সাইডে লগ আহি যাব অৰ্থাৎ log x আহিলে যেটো সাইডে বেস আছিল 1 by a হেতু যত log লৈছো তাত বেস হিচাপে আহিব আৰু ইফালে কি থাকিব m থাকিব এতিয়া m মানে আমি কি ধৰিছিলো m মানে ধৰিছিলো log 1 by x to the base a আকৌ ইয়াত কি উলালে m মানে log x to the base 1 by a গতিকে এটো প্ৰমাণিত হৈ গল নিশ্চয় বুজি পালা অকল সূচকীয় ৰূপৰ পৰা ঘাতাংকৰ ৰূপলৈ নিয়া আৰু ঘাতাংকৰ ৰূপৰ পৰা সূচকীয় ৰূপলৈ নিব পাৰিলে যথেষ্ট এটো প্ৰশ্ন নেক্সট ইয়াৰ পাছৰ প্ৰশ্নটো একেই ইমান টান নহয় a to the power log b to the base x আছে আৰু ইকুৱেল টু b to the power log a to the base x আছে এটো সেম তোমালোকে বাওহাতটোকে ধৰি লবা বাওহাতটোক m ধৰি লবা let a to the power log b to the base x equal to m ধৰিলা এখিনলৈকেতো নিশ্চয় ঠিকই আছে এতিয়া খালি ইয়াত তোমালোকে বোথ সাইডে কি কৰিবা বোথ সাইডে লগ লবা আৰু ভূমি হিচাপে যেটো আছে হেতু নলৈ পেলাই বেসটো তোমালোকে a হলনি b লব লাগিব ইয়াত ভূমি a আছে ন হেতু কাৰণে বেসটো আমি কি লৈ লম b লৈ লম তেতিয়া বোথ সাইডে লগ লৈছো দেই log a to the power log b to the base x আৰু ইফালে log m বোথ সাইডত খালি লগ লৈছো হেতু মনত ৰাখিবা ইফালে বেস a আছিল কাৰণে বেস আমি কি লম ইয়াত b লম আৰু বোথ সাইডত সেম বেস লব লাগে এটো কাৰণে সেম বেসে দুইটা সাইডে আহিব এতিয়া আমি লগৰ ধৰ্ম প্ৰয়োগ কৰো লগৰ ধৰ্ম যদি প্ৰয়োগ কৰো তেতিয়া কি হ'ব চাবা ওপৰত থকা পাৱাৰটো আগলৈ গুছি আহিব পূৰণ হৈ পেলাই গতিকে log b to the base x আগত আহিলে ইনটু log a to the base b ইকুৱেল টু log কি আছে m to the base b এখিনলৈকেতো ঠিকই আছে এতিয়া চোৱা এটো এটা সূত্ৰত পৰিছে ইয়াত b আছে আৰু এফালে বেস b আছে গতিকে এই সূত্ৰটো যদি আমি প্ৰয়োগ কৰো সূত্ৰটো প্ৰয়োগ কৰিলে কি পাও log a to the base x গুছি আহে আৰু ইফালে কি আহিব log m to the base b এতিয়া জাস্ট আমি কি কৰিব লাগিব এতিয়া আমি এটো সাইডৰ পৰা লগটো আঁতৰাই দিব লাগিব অৰ্থাৎ লগাৰিথমিক ফৰ্মটো আমি চেঞ্জ কৰিব লাগিব এই ফালৰ পৰা যদি লগটো আঁতৰাও তেতিয়া থাকিব কি থাকিব m হয় না আৰু জোৰ পৰা লগটো আঁতৰাইছো হেতু সাইডে যেটো বেস আছে লগত সেই বেসটো ইটো সাইডে বেস হিচাপে গুছি যাব আৰু ইটো সাইডে যেটো বস্তু আছিল বাওহাতে হেতু পাৱাৰ হিচাপে যাব কি আহিব তেতিয়া log a to the base x গতিকে m equal to কি উলালে m equal to উলালে b to the power log a to the base x আৰু m মানে আমি ধৰি কি লৈছিলো আমি ধৰিছিলো m মানে a to the power log b to the base x এটা a to m ৰ লগত সমান a to m ৰ লগত সমান গতিকে ইহত দুয়োটাই সমান হয় এটো প্ৰশ্ন হৈ গল 4 নম্বৰ প্ৰশ্ন কমপ্লিট তাৰ পাছত আমি নেক্সট 5 নম্বৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পাছৰ ভিডিঅ'টোত